Hello everyone, welcome back to Legal Cluster and also welcome to another video by Legal Cluster. Azir A2 video babe I know আপোনালোকে সকলোৱে আশা কৰি আছিল কাৰণ আপোনালোকৰ ফালৰ পৰা আমি যথেষ্টখিনি মেসেজ মেইল আৰু লগতে কমেন্ট এটা দুটাও পাইছিলো যাৰ কাৰণে আপোনালোকে লিখিছিলে যে মেম এক্সামৰ ডেট আহি গল এতিয়া কি কৰো আৰু সেই কথাখিনিকে লৈ পেলাই যে আপোনালোকে এই যে কিটা দিন বাকি থাকিলে আমি এমাহ বুলি ধৰিছো বাৰু যদিও এমাহ প্লাস আছে হলেও আমি এমাহ বুলি এতিয়া ধৰিছো এই কিটা দিন আপোনালোকে কেনেকৈ পঢ়িব সেই টিপছখিনি লৈ পেলাই আজিৰ এই ভিডিওটো এতিয়া আমি যেহেতু গম পাইছো যে আমাৰ অলৰেডি ডেট নোটিফাই কৰা হৈ গল অহা প্ৰিলিমছৰ বাবে 26th of July 2025 আৰু মোৰ ফালৰ পৰা আমাৰ এন্টায়াৰ টিম লিগেল ক্লাষ্টাৰৰ ফালৰ পৰা আপোনালোক সকলোলৈকে বহুত বহুত উইশেছ থাকিলে ভালদৰে এক্সাম দিব আৰু চিন্তা নকৰিব যদি আপোনালোকে হসাকৈ খুব ভালকে পঢ়িছে আপোনালোকে মনোযোগ দি বস্তুখিনি বুজিছে কনসেপ্ট যদি ক্লিয়াৰ হৈছিলে আৰু লগতে যদি আপোনালোকে শেষৰ যেটো খেল যাক কয় মক টেষ্ট যদি আপোনালোকে দিছে তেতিয়ালে অফ কোৰ্স প্ৰিলিমছ উলাই যোৱাত আপোনালোকক কোনেও ৰখাব নোৱাৰে এতিয়া আজি কেটামান কথা মই ডিসকাস কৰিম নম্বৰ 1 যে আমি এই যেটো শেষ এক মাহ ইয়াত আমি কি ভুল কৰিব লাগে আৰু কি ভুল কৰিব নালাগে সো ভুল বুলি ক'লে আমি ভাবো যে ভুল মানে হৈছে কৰিব নালাগে কিন্তু কিছুমান ভুলও থাকে যেটো আমি কৰিবও লাগিব যেনে মানুহে কয় OMR sheet যেতিয়া পাও তেতিয়া হল আমি টুকা মাৰিব নালাগে হেটো এটা ভুল কথা কিন্তু যদি আমাৰ হাতত নেগেটিভ মাৰ্কিং নাথাকে আপোনালোকে দুই এটা কোৱেশ্চন যেটো আপোনালোকে নাজানে একেবাৰে নাজানে সেই কোৱেশ্চনটোক এৰাতকে মই ভাবো আপোনালোকে হেটো এটা আইডিয়া কৰি আনসাৰ লিখি অহাটো কিন্তু ভুল নহয় গতিকে তেনে ধৰণৰ যদি ভুল বুলিও কওঁ হেতু আমি শুদ্ধলৈ কনভাৰ্ট কৰিব লাগিব এটোই হৈছে প্ৰথম ভুল যেটো আপোনালোকে ভুলটো কৰিব লাগিব যদি কোনো উপায় নাথাকে এতিয়া আহো যে কেনে ধৰণে প্ৰিপাৰেচন চলাব সো চলাম বুলি ক'লে কি হয় এতিয়া এমাহ আছে আৰু 30 ডেজ প্লাস আৰু দুই এদিন আছে হেতু মই নধৰুৱে হে 30 ডেজটো আপোনালোকে কি কৰিব লাগিব ডিভাইডেড বাই 11 law papers আমাৰ এতিয়া 8খন নহয় আৰু 3খন আমাৰ প্লাস হৈ গল গতিকে 11খন law paper আছে সেই কাৰণে আপোনালোকে 11 law papers এ ডিভাইড কৰক 30 ডেজ টু আৰু দেখিব যে এখন পেপাৰ আপোনালোকে কিমান সময়ত উলিয়াব লাগিব তাৰ লগতে আপোনালোকে ডেইলি 1 ঘণ্টা জিকে 1 ঘণ্টা ইংলিশ আৰু 1 ঘণ্টা অসমীয়াৰ বাবে সদায় ৰাখিব তাৰ মানে মই ডাইৰেক্টলি এটো ক'ব বিচাৰিছো যে কোনোবাই যদি 11 ঘণ্টা পঢ়িছে বা কোনোবাই যদি 10 ঘণ্টা কৈ পঢ়িছে তাৰে 3 ঘণ্টা তেওঁলোকে অসমীয়া ইংলিশ আৰু জিকে বাবে এক্সট্ৰা কৈ দিব লাগিব সেই জিকে কৰোতে আপোনালোকে অল্টাৰনেট ডে কে পঢ়িব আজি যদি সেই 1 ঘণ্টাৰ যেটো আপোনালোকে জিকে কাৰণে এলট কৰিছে হেতু যদি আজি আপুনি জিকে বা ধৰক ষ্টেটিক জিকে পঢ়িছে কাইলে সেই সময়খিনিত কাৰেন্ট এফেয়াৰ্স পঢ়ক আৰু পৰহিলে সেই একেটা সময়তে আপোনালোকে হেৰি লব ৰিজনিং বা এপ্টিটিউড লব এদিন যদি ৰিজনিং লৈছে নেক্সট ডে আপুনি এপ্টিটিউড লব পাৰে তেনে ধৰণে যদি প্ল্যানটো কৰে তেতিয়া চাব যে পঢ়িবলৈ সুবিধা হ'ব লগতে আপোনালোকে সেই সময়খিনি ইউটিলাইজেশনটো খুব ভাল হ'ব এতিয়া আহো আমি এখন পেপাৰকে যে আমি কেনেকৈ পঢ়ি যাম প্ৰথমতে আহো ল পেপাৰ যেতিয়া আপুনি এখন ল পেপাৰ খুলিব সাপোজ আপুনি আজি যদি টৰ্চক বাদ দি বাকি জিকিখন ল পেপাৰ আছে গুটেখিনি ল পেপাৰ আপোনালোকে অকল বেয়াৰ এক্ট চাব অকল বেয়াৰ এক্টে আছে যি আপোনাৰ প্ৰিলিমছত উলাই যোৱাত সহায় কৰিব বুকস যদি খুলিবলৈ সময় নাপায় বেয়াৰ এক্ট আপোনাৰ কাৰণে এতিয়া গীতা হৈ পৰিব গতিকে বেয়াৰ এক্ট ৰিলিজিয়াছলি ফলো কৰক তাৰ ওপৰত আৰু একো নাই তাৰ ওপৰত আৰু একো পঢ়িব নালাগেও দেন আহি গল যে আপুনি টৰ্চৰ কাৰণে কি কৰিব সো টৰ্চৰ কাৰণে আপোনালোকৰ ওচৰত যিখন কিতাপে নাথাকক কিয় হেখনে পঢ়ক মই মোৰ ষ্টুডেন্টছক জিএন পাণ্ডে ফলো কৰিব কওঁ আপোনালোকে যিকিখনে ভাল পায় বাংগিয়া হক বা বেলেগ কিবা কিবি ঢেৰ আছে যিকিখনে ভাল পায় হেকিখনে টৰ্চৰ কাৰণে ফলো কৰক এয়াই হৈছে লৰ মূল মন্ত্ৰ ইংলিশ কৰ পৰা পঢ়িব ইংলিশ আপোনালোকে যিমান দিনে কোচিংত যিখিনি শিকাইছে হেখিনি পঢ়ক যিখিনি আপুনি নিজে পঢ়িছে হেখিনি পঢ়ক আৰু গ্ৰামাৰ আপোনালোকে ক্লাস 12 লেভেললৈকে যিখিনি শিকিছে জানিছে হেখিনি এনাফ হয় তাৰ পিছতে আহি গল অসমীয়াৰ আপোনালোকে যিমানখিনি কোচিংত পঢ়িছে হেখিনি পঢ়ক নিজে যিমানখিনি নোটস বনাইছে হেখিনি পঢ়ক আৰু অসমীয়া নিউজ পেপাৰ ইমান দিনে পঢ়ি আহিছে গতিকে সেই পেপাৰখিনি নতুন শব্দবিলাক জানিছেই যেতিয়া হেখিনি এবাৰ ৰিভিজন কৰক দেন আহি গল জিকে কৰ পৰা পঢ়িম জিকে কাৰণে মই আগতেও কাৰোবাক এটা কমেন্টটো কৰিছিলো যে আপোনালোকে মনোৰমাখন যদি বহুত এতিয়া মানে যেহেতু অকমান ডাঙৰ কিতাপখন যদি হেখিনি পঢ়িবলৈ সময় নহয়গে আৰিহান পাব্লিকেশনৰ কিতাপ লব পাৰে জিকেখিনি তাৰ পৰা ধুনিয়াকৈ পঢ়ি যাওক তাৰ পিছতে কাৰেন্ট এফেয়াৰ্স খিনি এন্টায়াৰ কাৰেন্ট এফেয়াৰ্স যদি
আপোনালোকে পঢ়িছে সেইখিনি যিখিনি নোটস বনাই থৈছে সেইখিনি ভালকে পঢ়িব বা কোনোবাই যদি লিগেল ক্লাছৰ ফালৰ পৰা হেল্পো বিচাৰে আমাৰ ওচৰতো কাৰেণ্ট এফেয়াৰ্স থাকে আমাৰ ইয়াৰলি বুক ওলাই গতিকে যোৱা বছৰ জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে এখন বুকলেট আমাৰ হাতত আছে আৰু এই বছৰৰ জানুৱাৰীৰ পৰা জুনলৈকে আমাৰ বুকলেট থাকিব কোনোবাই যদি ভাবে যে কিনিম বুলি ভাবিছে তেতিয়া আপোনালোকে 8486211616 এই নম্বৰটো তলত নম্বৰ দি থোৱা আছে এই নম্বৰটোত আপোনালোকে কন্টাক্ট কৰিব আপোনালোকক কাৰেণ্ট এফেয়াৰ্সৰ পঠিয়াই দিয়া হ'ব আৰু তাত এটা মিনিমাল চাৰ্জ থাকে সেই চাৰ্জটো আপোনালোকক জনাই দিয়া হ'ব এতিয়া কাৰেণ্ট এফেয়াৰ্স কোৰ পৰা বনাও আমি হেতু মই কৈ দিও যে আমাৰ কাৰেণ্ট এফেয়াৰ্সৰ বাবে যি দুজন টিচাৰ এলট হৈ আছে সেই দুগৰাকী টিচাৰে কাৰেণ্ট এফেয়াৰ্সৰ কাৰণে নিউজ পেপাৰ পঢ়ে দা হিন্দু দা আসাম ট্ৰিবিউন আৰু লগতে দা ইণ্ডিয়ান এক্সপ্ৰেছ এই তিনিখন নিউজ পেপাৰ পঢ়ি তেওঁলোকে সদায় কাৰেণ্ট এফেয়াৰ্স আপডেট কৰে আৰু সেইখিনিকে আমি ষ্টুডেণ্টছক দি যাওঁ আৰু সেই একেখিনি বস্তুকে আমি একেলগে ডিসেম্বৰ 31 তাৰিখে আমি সেইখন উলিয়াই দিওঁ এটা ইয়াৰলি বুক হিচাপে গতিকে এইবাৰত আমি সমহীয়া এটা ধৰক প্ল্যান আমি ৰাখিছিলো হেকাৰণে জানুৱাৰীৰ পৰা জুনলৈকে আপোনালোকে এভেইলেবল পাব বুলি মই কৈছো কাৰণ হেতু যদিও আমি সমহীয়াকে বুক নুলিয়াইছিলো কিন্তু এতিয়া এক্সামৰ বাবে আমি সেইখিনি উলিয়ালো গতিকে আপোনালোকে জানুৱাৰীৰ পৰা জুনলৈকে ধুনিয়াকে কাৰেণ্ট এফেয়াৰ্স পালে সেইখিনি আপোনালোকে পঢ়িব পাৰে এণ্ড দেন আহি গ'ল যে আপোনালোকক মই কেইটামান মানে টিপস দিম সেই টিপস কিটা যদি ফলো কৰে চাব আপোনালোকৰ প্ৰিলিমছটো উলাই যোৱাত বহুত সহায় হ'ব প্ৰিলিমছৰ এই 30টা দিনত আপোনালোকে কেইটামান টিপ ফলো কৰিব আৰু সেই টিপ কিটা হৈছে যে মক টেষ্ট মই লাষ্ট দুই এটা ভিডিঅত আপোনালোকক কৈছিলৱে যে মক টেষ্ট কিমান বেছি ইম্পৰ্টেন্ট হয় আৰু বহুতৰে এনেকুৱা হয় নেকি বাৰু যে মোৰটো প্ৰিপাৰেচন ভালেই নহয় মই প্ৰিপাৰেচন গুটেখিনি পঢ়াই নাই এতিয়ালৈকে আৰু এতিয়া মই মক টেষ্টখন কেনেকৈ দিওঁ মই কন্ট্ৰাক্ট পঢ়া নাই মই টৰ্চে পঢ়া নাই মোৰ ক্লিয়াৰে হোৱা নাই মই মক টেষ্ট কেনেকৈ দিওঁ সেইটো কিন্তু ভুল কথা যে আপুনি যদি ভাবিছে আপুনি গুটেখিনি বস্তু এতিয়ালৈকে পঢ়া নাই আৰু মক টেষ্ট নিদো তেতিয়া হলে সেইটো এটা ৰং পথ মই সদায় ভাবো যে এগৰাকী ষ্টুডেণ্টক তেওঁ লাগিলে আমাৰ লিগেল ক্লাষ্টাৰৰ অনলাইন ষ্টুডেণ্টে নহওক বা কোনোবা যদি ভিউৱাৰো হয় মই সদায় শুদ্ধ পথটো বা ৰাইট গাইডেন্সটো মই দিবলৈ ট্ৰাই কৰোঁ ইভেন এণ্টায়াৰ টিম লিগেল ক্লাষ্টাৰে ট্ৰাই কৰে মই বুলি ক'লে বাৰু ভুলেই হ'ব গতিকে সেই যিটো কথা থাকে তাত মই এটা কথা সদায় তেওঁলোকক ফ'ৰ্চ কৰোঁ যে তোমালোকে প্ৰিপাৰেচন যিমান নকৰা কিয় এই যে শেষ যিখিনি সময় সেই শেষ সময়ত কিন্তু মক টেষ্টহে কাম দিয়ে গতিকে মক টেষ্ট এনেকুৱা এটা বস্তু হয় যেটো তোমালোকে দিবই লাগিব আৰু মই আপোনালোককো সেই একেটা বস্তুৱে কম যে অকল এটা বুলি নহয় বিভিন্ন ইনষ্টিটিউটত আপোনালোকে মক টেষ্ট দিয়ক মক টেষ্টৰ যেটো বেনিফিট সেই বেনিফিটটো আপোনালোকে প্ৰিলিমছৰ দিনাখন ক'ব যে মেম আপুনি ঠিকে কৈছিলে মক টেষ্ট কিন্তু বহুত ইম্পৰ্টেন্ট আছিল বাট এন্টায়াৰ ইয়াৰ বুলি মই নকওঁ এই প্ৰিলিমছৰ আগে আগে কাৰণ অলৰেডি ফেব্ৰুৱাৰী নটিফিকেশন ওলাইছে আপোনালোকে বস্তুটো গম পাইছে পঢ়িছে যিমানখিনি নহলেও জানিছে আৰু নিজকে ট্ৰাই কৰিব পৰাকৈ একো সুবিধা নাথাকে গতিকে মক টেষ্ট ইজ দ্য লাষ্ট চান্স য'ত আপোনালোকে নিজকে ট্ৰাই কৰাব পাৰে যে মই কিমানখিনি পাৰিছো মোৰ কি পাৰফৰমেন্স হৈছে আমি কি কৰোঁ জানেনে আমি ভাবো যে মই এতিয়া বিএনএছ পঢ়িছো আইপিসি পঢ়িছো মই যথেষ্টখিনি জানো মই পাৰিছো কিন্তু যেতিয়া সেই বিএনএছ বা আইপিসি খন এখন ফুল লেংথ মক টেষ্টৰ মাজত সোমাই থাকে পাঁচটা কোৱেশ্চন তেতিয়া আমাৰ তাতে ভুল হয় তাৰ মানে আপোনালোকে পেপাৰখন জানে পেপাৰখন পঢ়িছে কিন্তু ফুল লেংথ অহাৰ লগে লগে আপুনি তাতে খেলিমেলি হৈ গৈছে যে মই পঢ়া বস্তুটো মই নোৱাৰিছো গতিকে সেই বস্তুটো মই যেটো আপোনালোকক কৈছো যে মক টেষ্টতে সেই বস্তুটো পুৰা পুৰি একদম গৈ হেতু ফ্ল্যাশ হ'বগে গতিকে কিছুমান কথা আপোনালোকৰ ধৰক এজ ফৰ এক্সাম্পল নম্বৰ 1 টাইম মেনেজমেন্ট যে কেতিয়াবা দেখিছে পেপাৰখন খুব লেন্দি কিন্তু টাইমটো আপুনি মেনেজ কৰিব নোৱাৰিলে সেইটো আপোনাৰ মক টেষ্টত সলভ হ'ব কাৰণ আনবিলাক ইনষ্টিটিউটস বা আনবিলাক কোচিং চেণ্টাৰে আপোনালোকক একেটাই কৰিব যে কেতিয়াবা তেওঁলোকে খুব টানকে কাটিব কেতিয়াবা ইজিকে কাটিব কেতিয়াবা নৰ্মালকে পেপাৰখন কাটিব সব ফালৰ পৰা তেওঁলোকে চেষ্টা কৰিব আপোনাক এটা মোল্ড কৰি পেলাই লৈ আহা যেটো বস্তু মই নিজেও এবাৰ কৰিছো আমাৰ এন্টায়াৰ টিম লিগেল ক্লাষ্টাৰ এবাৰ একেটা কামে কৰিছে যে কেতিয়াবা পেপাৰখন খুব লেন্দি কৰি পেলাই কেতিয়াবা পেপাৰখন ইজি কৰে কেতিয়াবা খানমিহলি কৰি এটা মিডিয়াম লেভেলত থওঁ আৰু কেতিয়াবা বস্তুটো ক্ৰিটিকেলকে কাটো আৰু কেতিয়াবা এখন নৰ্মেল ভাল পেপাৰে কাটো আমি সব ফালৰ পৰা যেতিয়া আমি গোটেইখিনি ষ্টুডেন্টছক মানে এটা অভ্যাস দি দিম তেতিয়া সেই অভ্যাসটো যেতিয়া ইয়াতেই পাই যাব প্ৰিলিমছত গৈ সেইখিনি ভুল আৰু কেতিয়াও নকৰে গতিকে যেটো টাইম মেনেজমেন্টৰ ইস্যু হয় সেইটো আপোনাৰ মক টেষ্টতে ক্লিয়াৰ হ'ব দেন হৈ গ'ল যে আপুনি মক টেষ্ট এটো কাৰণ দিব লাগে যে আপুনি কিমানখিনি জানিছে পাৰিছে তাত আপুনি নিজকে টেষ্ট কৰিলে 3 নম্বৰ হৈ গ'ল যে আপোনালোকে ভাবে যে মই এখন পেপাৰ এখন মোৰ পুৰা ক্লিয়াৰ আছে মই পাৰিম সাপোজ কনস্টিটিউশনাল ল অফ ইন্ডিয়া মই পাৰিম কিন্তু যেতিয়া সেই কনস্টিটিউশনাল ল অফ
অফ ইণ্ডিয়াৰ কুৱেশ্যন কিটা এখন ফুল লেংথ মক টেষ্টত সোমাই থাকে তেতিয়া সেই কুৱেশ্যন কিটা আকৌ ৰং হৈ যায় গতিকে তেনেকুৱাবিলাক আপোনালোকৰ মক টেষ্ট দিওঁতে ঠিক হ'ব নাভাবিব যে এখন মক টেষ্ট দিয়া মাত্ৰ সব বস্তু ক্লিয়াৰ হৈ গ'ল নহয় আপোনালোকে মক টেষ্ট দি থাকিব লাগিব যিমান মক টেষ্ট দিব সিমান এই তিনটা যে মই ইস্যু ক'লো এই তিনটা ইস্যুৱে ক্লিয়াৰ হৈ যাব ইন শৰ্ট যে যেতিয়া আপুনি মক টেষ্টবিলাক দি থাকিব এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ ভুলবোৰ আপোনালোকে দেখি গৈ থাকিব ফাইনেলি সেইখিনি ইমানেই বেছি প্ৰেক্টিছ হৈ গ'ল এই গোটেই মাহটোত আপুনি ইমানেই বেছি মক টেষ্ট কৰিছে যে সেই যিটো ফাইনেল AJS প্ৰিলিমছৰ যিটো টেষ্ট হ'ব তাত আপুনি গোটেই বস্তুখিনিয়ে সলভ দেখিব যে মই যিমান দীঘল পেপাৰ আহিলেও মই লেণ্ডি হ'লেও মই পাৰিম ফুল লেংথ মই পাৰিম বা এনেকুৱা যদি কুৱেশ্যন আহে য'ত মোৰ দুধুমুধু লাগে মই তাকো আনচাৰ কৰিব পাৰিম আৰু সেই যে ৰাউণ্ডকেইটা আমি কৰোঁ OMRত সেইকেইটাতো মোৰ ভুল নহয় গোটেইখিনি বস্তু সলভ হ'ব সেইকাৰণে মক টেষ্ট দিবলৈ ট্ৰাই কৰিব মই এই লাষ্ট দুটা ভিডিঅ'ত আপোনালোকক মক টেষ্টৰ কথা কৈছোৱেই আজি মই পুনৰবাৰ আকৌ একেখিনি কথাকে দৰ্শাইছোঁ যে আপোনালোকে কিছুমান ভুল কৰি নাযাব মক টেষ্ট পাক্কা দিয়ক য'ত পাৰিছে অকল এটা ইনষ্টিটিউট বা এটা কোচিং চেণ্টাৰ বুলি নহয় য'তে পাৰিছে য'ত পাইছে ততে মক টেষ্ট দিয়ক ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু মানে লাষ্টলি আৰু এটা কথা কওঁ ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব নিজৰ প্ৰিপাৰেশ্যনৰ ওপৰত সাংঘাতিক ধৰণে বিশ্বাস ৰাখক চাব পজিটিভ বিশ্বাসে আপোনালোকক পজিটিভলৈ ঠেলি লৈ যাব সেইকাৰণে এইবাৰৰ যিটো মানে 30 ডেজ আপুনি হাতত পাইছে এই 30 ডেজত যাতে অকণমানো সময় নষ্ট নকৰে দৰকাৰ যদি পৰিছে খোৱা বাদ দি দিয়ক কিন্তু পঢ়ক সাংঘাতিক ধৰণে পঢ়ক এনেকুৱাকৈ পঢ়ক যে এইটো আপোনাৰ এবাৰ লাষ্ট এক্সামিনেশ্যন আৰু যেন পৃথিৱীত আৰু এক্সামেই নাই এইটোৱে লাষ্ট এক্সাম সেই বুলি ভাবি পেলাই পঢ়ক আৰু এটা সদায় মনত ৰাখিব এটা কথা যে এইবাৰ যিখিনি ইস্যু আমি ফেচ কৰিছোঁ যে 3 years প্ৰেক্টিছ লাগিব নালাগিবকে 2-3 মাহ এনেই বহুত ষ্টুডেণ্টৰ এনেই গুচি গ'ল গতিকে সেই ভুলটোৰ আপুনি এতিয়া এই 30 দিনত কিন্তু কভাৰ কৰিব লাগিব সেইকাৰণে এই 30টা দিনত ধুনীয়াকৈ এখন ৰুটিন বনাওক সেই ৰুটিনখনত মই কোৱাৰ দৰে ডিভাইড কৰি পেলাই চাওক কিমান দিনকে এখন পেপাৰ পৰে সিমান দিনতে এখন পেপাৰ আপোনালোকে সাংঘাতিক ধৰণে পঢ়ি পেলাই শেষ কৰক পেপাৰ এখনকৈ সামৰি যাওক আৰু এক্সামৰ আগত ঠিক 2-3 দিনৰ আগত মই আকৌ লগ পাম যে আমি কেনেধৰণে OMRখন কৰিব লাগে গোটেইখিনি কথা মই বুজাই দিম গতিকে তেতিয়া লগ পাম মোৰ ফালৰ পৰা উইশ সদায় আছে আৰু সদায় থাকিব লিগেল ক্লাষ্টাৰৰ যিমানখিনি ভিডিঅ'ছ আগতে চাইছে যদি কিবা লিখিও থৈছে ইম্পৰ্টেঞ্চ সেইখিনি পঢ়িব আৰু একেবাৰে লাষ্টত এটা কথা কওঁ দেই আপোনালোকৰ বাবে এটা প্লেন মই শ্বৰ্টছত শ্বেয়াৰ কৰিছিলোঁ যে আমি ৰামধেনু নামৰ এটা প্লেন লৈ আহিছোঁ এটা প্ৰগ্ৰেম লৈ আহিছোঁ য'ত আমি মষ্ট ইম্পৰ্টেণ্ট এণ্ড প্ৰবেবল কুৱেশ্যনছ আমি শ্বেয়াৰ কৰিম আৰু তেনেধৰণৰ ইম্পৰ্টেণ্ট এণ্ড প্ৰবেবল কুৱেশ্যনছখিনি আপোনালোকে চাবলৈ হ'লে এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ইয়াতে আপোনালোকে পাই থাকিব ৰামধেনু প্ৰগ্ৰামত আমাৰ যথেষ্টখিনি কুৱেশ্যনছ আমি শ্বেয়াৰ কৰিম যাতে আপোনালোকে পঢ়িব পাৰে সপ্তাহত এটাকৈ ভিডিঅ' আহিব আৰু আমাৰ মক টেষ্ট জয়েন কৰিবলৈ হ'লে আপোনালোকে তলত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰিব তেখেতসকলে আপোনালোকক মানে টিম লিগেল ক্লাষ্টাৰে ভালদৰে বুজাই দিব যে মক টেষ্টবোৰ কেনেকৈ হয় এভৰি ৱেডনেছডে আৰু ছানডে আমাৰ মক টেষ্ট হয় আপোনালোকক উইথ আনচাৰ শ্বেয়াৰ কৰা হ'ব আপোনালোকে ভালদৰে নিজৰ স্ক'ৰখিনিও গম পাব আৰু এটা কথা যে সকলোৰে স্ক'ৰ আমি সকলোৰে আগতেই পাব্লিছ কৰাওঁ যে কেনেকুৱা ধৰণৰ স্ক'ৰ্ছ ল'ৰা ছোৱালী আনিছে কেনেকুৱা ধৰণৰ এছপাইৰেঞ্চে স্ক'ৰ পাবলৈ ধৰিছে গতিকে আপোনালোকৰ প্ৰিপাৰেশ্যন খুব ভাল হোৱাটো ইম্পৰ্টেণ্ট হয় প্ৰিপাৰেশ্যন ষ্ট্ৰং ৰাখক ভগৱানৰ ওপৰত বিশ্বাস ৰাখক আৰু নিজৰ যিখিনি কষ্ট সেইখিনিৰ ওপৰত আটাইতকৈ বেছি মানে বিশ্বাস ৰাখক সেই কষ্টৰে আপোনাক কিন্তু ফল দিব আৰু মোৰ ফালৰ পৰা সবলৈকে গুড উইশেছ থাকিলে থেংক ইউ